24 অসমীয়া দৰ্শকক স্বাগতম জনাই ষ্টুডিঅত মই গীতাশ্ৰী গোস্বামী আৰু লৈ আহিছো এই মুহূৰ্তৰ এক বিশেষ খবৰ লুৰিণজ্যোতি গগৈ মূৰত পৰিছে এগৰাকী বিশেষ ব্যক্তিৰ আশীৰ্বাদ বিজয় ভৱ বুলি আশীৰ্বাদ দিছে এই বিশেষ ব্যক্তিগৰাকীয়ে যেহেতু লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল আৰু তাৰ পাছতে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে সকলো দলৰে নেতা কৰ্মীসকল আৰু লুৰিণজ্যোতি গগৈ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই যোৱা দেখা গৈছে আৰু এই মুহূৰ্ততে এগৰাকী বিশেষ ব্যক্তিয়ে তেওঁক বিজয় ভৱ বুলি আশীৰ্বাদ দিছে কোনে বিজয় ভৱ বুলি আশীৰ্বাদ দিলে এই মুহূৰ্তত জনাই যাম সবিশেষ লুৰিণজ্যোতি গগৈ মূৰত পৰিল এগৰাকী বিশেষ ব্যক্তিৰ আশীৰ্বাদ নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা লুৰিণৰ মূৰত পৰিল বিজয় ভৱ বুলি আশীৰ্বাদ আমি জনাই গৈছো মুহূৰ্তৰ এই বিশেষ খবৰ মূৰত হাত ফুৰাই এই আশীৰ্বাদ দিলে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই লুৰিণৰে দীঘলীয়া বাৰ্তালাপ কৰাৰ উপৰি বুজ লৈছিল নিৰ্বাচনী যুদ্ধৰ অগ্ৰগতিৰ আমি জনাই গৈছো এই মুহূৰ্তৰ এই বিশেষ খবৰটি লুৰিণৰ মূৰত হাত থৈ এগৰাকী বিশেষ ব্যক্তিয়ে তেওঁক আশীৰ্বাদ দিয়া দেখা গৈছে আৰু বিজেপিয়ে ভৰসা কেতিয়াবাই ভাঙি পেলোৱা বুলিও উল্লেখ কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে আমি জনাই গৈছো এই মুহূৰ্তৰ এই বিশেষ খবৰ যেহেতু লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল আৰু তাৰ পূৰ্বে আচলতে সকলো প্ৰত্যেকটো দলৰ নেতা কৰ্মীসকলেই নিৰ্বাচনী প্ৰচাৰত লাগি পৰিছে লুৰিণজ্যোতি গগৈও ব্যতিক্ৰম নহয় তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে আৰু তেনে মুহূৰ্ততে এগৰাকী বিশেষ ব্যক্তিয়ে তেওঁক আশীৰ্বাদ দিয়া পৰিলক্ষিত হৈছে বিজয় ভৱ বুলি আশীৰ্বাদ দিছে ব্যক্তিগৰাকীয়ে আৰু সেই ব্যক্তিগৰাকী আন কোনো নহয় বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই মূৰত হাত ফুৰাই বিজয় ভৱ বুলি আশীৰ্বাদ দিলে লুৰিণজ্যোতি গগৈ আৰু লগতে তেওঁ কৈছে বিজেপিয়ে ভৰসা কেতিয়াবাই ভাঙি পেলাইছে নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা লুৰিণৰ মূৰত পৰিল বিজয় ভৱ আশীৰ্বাদ আৰু মূৰত হাত ফুৰাই এই আশীৰ্বাদ দিলে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই অসম জাতীয় পৰিষদৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ মূৰত হাত থৈ আশীৰ্বাদ দিলে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই দলীয় প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা যুৱ নেতাজনে ডিব্ৰুগড় চহৰত থকা ডক্টৰ শইকীয়াৰ বাসভৱনত উপস্থিত হয় আৰু অসমীয়া সাহিত্য ক্ষেত্ৰৰ বৰেণ্য সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসমীয়া জাতীয়তাবাদী আন্দোলনৰ এগৰাকী অভিভাৱক ৰূপে পৰিচিত ডক্টৰ শইকীয়াই জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ সৈতে প্ৰায় এঘণ্টা জুৰি বাৰ্তালাপ কৰাৰ লগতে নিৰ্বাচনী যুদ্ধৰো অগ্ৰগতিৰ বুজ লয় 85 বছৰীয়া সাহিত্যিকগৰাকীয়ে গগৈৰ মূৰত হাত থৈ আশীৰ্বাদ দিয়ে আৰু বিজয় ভৱ বুলি কৈ নিৰ্বাচনত জিকি অহাৰো কামনা কৰে ডক্টৰ শইকীয়া লুৰিণজ্যোতি গগৈৰ সৈতে যোৱা তেওঁৰ দলীয় সতীৰ্থসকলক উদ্দেশ্যি কয় যে বিজেপিৰ ওপৰত যি ভৰসা কৰি অসমীয়া ৰাইজে ভোট দিছিল বিজেপিয়ে সেই ভৰসা কেতিয়াবাই ভাঙি পেলোৱাই নহয় অসমীয়া ভাষা সংস্কৃতি তথা জাতিটোৰ অস্তিত্ব বিপন্ন কৰিব পৰা ষড়যন্ত্ৰ ৰচনা কৰিছে আৰু ডিব্ৰুগড়ৰ বাসিন্দা হৈও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ উক্ত ষড়যন্ত্ৰৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে ফলত সোণোৱালে ডিব্ৰুগড়বাসীৰ প্ৰতিনিধি হোৱাৰ যোগ্যতাও হেৰুৱাই পেলাইছে বুলি তেওঁ উল্লেখ কৰে তেওঁ লগতে কয় যে লুৰিণজ্যোতি গগৈয়ে অসমীয়া মানুহৰ কণ্ঠ হিচাপে থিয় দিছে আৰু অসমীয়া মানুহে এই কণ্ঠক শক্তিশালী কৰিব লাগে খুব গুৰুত্বপূৰ্ণ কথা কোৱা পৰিলক্ষিত হৈছে ডক্টৰ নগেন শইকীয়াই আমি জনাই গৈছো এই মুহূৰ্তৰ বিশেষ খবৰ যেহেতু নিৰ্বাচনী প্ৰচাৰ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে লুৰিণজ্যোতি গগৈয়েও প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে ডিব্ৰুগড়ত প্ৰচাৰ অভিযানত তেওঁ নামি পৰা দেখা গৈছে আৰু সেই সন্দৰ্ভতে যেহেতু লুৰিণজ্যোতি গগৈয়ে ডক্টৰ নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হৈছিল আৰু বাসগৃহত উপস্থিত হোৱাৰ পাছতেই ডক্টৰ নগেন শইকীয়াই তেওঁক বিজয় ভৱ বুলি আশীৰ্বাদ দিছে লগতে নিৰ্বাচনত বিজয় হোৱাৰো কামনা কৰা পৰিলক্ষিত হৈছে লগতে তেওঁ বিজেপিক সমালোচনা কৰি তেওঁ কেইবাষাৰো কথা কৈছে তেওঁ কৈছে যে বিজেপিয়ে ভৰসা কেতিয়াবাই ভাঙি পেলাইছে অসমীয়া ভাষা সংস্কৃতি তথা জাতিটোৰ অস্তিত্ব বিপন্ন কৰিব পৰা ষড়যন্ত্ৰ ৰচনা কৰিছে লগতে তেওঁ কৈছে যে ডিব্ৰুগড়ৰ বাসিন্দা হৈও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিল্লীৰ উক্ত ষড়যন্ত্ৰৰ প্ৰতি সমৰ্থন আগবঢ়াই আহিছে ফলত সোণোৱালে ডিব্ৰুগড়বাসীৰ প্ৰতিনিধি হোৱাৰ যোগ্যতাও হেৰুৱাই পেলাইছে বুলি তেওঁ খুব গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে লগতে তেওঁ কৈছে যে লুৰিণজ্যোতি গগৈয়ে অসমীয়া মানুহৰ কণ্ঠ হিচাপে থিয় হৈছে গতিকে অসমীয়া মানুহে এই কণ্ঠক শক্তিশালী কৰিব লাগে
আৰু এই মুহূৰ্তত আমাৰ হাতত ভাষ্য আছে, ভাষ্য আগবঢ়াইছোঁ। এষাৰ কথা কৈ আহিছোঁ যে অসমেই মোৰ ধ্যান, অসমেই জ্ঞান, অসমেই প্ৰাণ। অসমৰ হকে যুঁজি অসমৰ হকে মৰো, এইটোৱেই হ'ল মোৰ নিজৰ ভিতৰৰ পৰা অহা, মোৰ নিজৰ কাৰণে হোৱা শ্লোগান। গতিকে মই লুৰিণৰ মাজত মই দেখিছোঁ যে অসমীয়া জাতিৰ কাৰণে কাম কৰাৰ যিটো তেওঁৰ আগ্ৰহ, সেই আগ্ৰহটো ক'তো বাদ পৰা নাই, ক'তো স্তিমিত হোৱা নাই। সমান জোৰেৰে সমান শক্তিৰ সৈতে তেওঁ প্ৰকাশ কৰিছে। মই আশা কৰোঁ যে নৱপ্ৰজন্মৰ পৰা অহা লুৰিণক যদি অসমীয়া জাতিৰ এগৰাকী শুভাকাংক্ষী ৰাজনীতিক হিচাপে আমি পাব পাৰোঁ, গতিকে আমাৰ ডাঙৰ লাভ কি আছে। মই কাকো কেতিয়াও অসন্তুষ্ট কৰিবলৈ বিচৰা নাই, কিন্তু অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে যি প্ৰাণপণে কাম কৰিব পাৰে তেনেকুৱা ব্যক্তিকে লাগে। লুৰিণৰ মাজত সেই শক্তিটো আছে, গতিকে তেওঁ আহিছে। মই তেওঁক সেইকাৰণে সোমোৱাৰ লগে লগে কৈছোঁ যে বিজয়ী ভৱ। আৰু এতিয়া মই কৈছোঁ যে কাম কৰি যোৱা, কাম কৰা মন প্ৰাণ ঢালি, সুফল আজি বা নতু কালি। গতিকে সুফল আহিবই, আৰু লুৰিণে কাম কৰক আমাৰ সকলোৰে হৈ, অসমৰ হৈ। অসমৰ যিটো অৱস্থাত আমি আজি পৰিছোঁ, সেইটোৰ পৰা উদ্ধাৰ পোৱা বৰ কষ্টকৰ কথা। কিন্তু আমি যদি সেই কষ্ট নকৰোঁ, তেনেহ'লে আমি আমাৰ ৰাজ্যখন কেনেকৈ ৰক্ষা কৰিম। ভাষা, সংস্কৃতি আৰু আমাৰ যি সম্পদ আছে, এই সম্পদখিনি যদি আমি ৰাখিব নোৱাৰোঁ, ভাষা সংস্কৃতিৰ সমন্বিতে আমাৰ বিভিন্ন সম্পদ আছে। আমাৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিবৰ কাৰণে যিমানবোৰ সম্পদ আছে, সেই আটাইবোৰ আমি এতিয়া বাহিৰৰ মানুহৰ হাতত এৰি দিছোঁ। আনকি আমাৰ মাটি বাৰী যে থাকিবগৈ অসমীয়া মানুহৰ হাতত, মোৰ সন্দেহ হয়। সেইকাৰণে আমি সকলোৱে যদি জোৰ কৰি লগ লাগি কাম কৰোঁ, তেনেহ'লে বোধ কৰোঁ অসমৰ ভাগ্য নতুনকৈ সি মুকলি হ'ব আৰু উজ্জ্বল হৈ উঠিব। সেইকাৰণে মই কৈছোঁ যে বিজয়ী ভৱ, বিজয়।